বাহিৰত যাব নোৱাৰে কিন্তু কথাটো হ'ল বেমাৰটো নহওক কাৰণ অন্যান্য বেমাৰৰ কিছুমান Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মোৰ চাই বাবে বহুত ধন্যবাদ। ৰাতিপুৱা হৈ গ'ল আৰু আহি গ'ল এইফালে লাল চাহ আৰু ইফালে আছে পিঠা লাৰু এতিয়া খাই দিব লাগে। ইফালে আমাৰ বগু আছে শুই তো এইফালে চাওক ৰাতিপুৱা হৈ গৈছে একেবাৰে ৰ'দ চ'দ ওলাইছে তো এতিয়া এইখিনি খাই লওঁ ৰ'ব। মানে এইকেইদিন কি হৈছে যিহেতু ঠাণ্ডা একদম যি ঠাণ্ডা ৰাতিপুৱাই যি কুঁৱলী দিয়ে 6টা মানততো একো দেখাই নাপায় যি ৰাতিপুৱা মানে চাইছিলোঁ মই একো দেখা নাপায় গতিকে ইমান পুৱা উঠি কি কৰিম এই ঠাণ্ডাত গতিকে শুয়ে থাকোঁ আৰু শুই থাকোঁতে দেৰিয়ে হৈ যায় আৰু শুই বজাই দিলোঁ এতিয়া 9:15 কি কৰিব আৰু উপায় নাই আৰু এই ঠাণ্ডাটো যদি এবাৰ গুচি যায় যি ভয়ংকৰ গৰম হ'ব আৰু তেতিয়া শুব নাপায় আৰু উঠিবই লাগিব এই গৰম লাগছিল নুঘুমাও ৰ উঠি যাওঁ এনেকুৱা কণ্ডিশ্যন আহি আছে আৰু বিহুৰ বতৰত আজি পিঠা লাৰুৰ পৰা আঁতৰি বহুত দিনৰ মূৰত এনেকৈ ৰাতিপুৱা খাম ৰুটি আৰু ঘুগুনি মানে আহি গ'ল আৰু ৰুটি ঘুগুনি চিজন মানে লাৰু পিঠাৰ চিজন শেষ নেকি বিহু শেষ খাবই লাগে লাৰু পিঠা বাদ দি আজি খাব লাগে এইফালে ৰুটি ঘুগুনি ধুনীয়াকৈ আহি গ'লো আৰু এতিয়া অকণমান কাম আছে কামখিনি কৰি লওঁ আৰু ধুনীয়াকৈ একদম ফ্ৰেছ হৈ লৈছোঁ এতিয়া কথা চাওক সেয়া চাওক মোৰ হাতত কিমান টকা আছে 1 টকাকৈ আৰু এই টকাবিলাক তেতিয়া মূল্যৱান আছিল যেতিয়া ধৰক 20 বছৰ নহয় প্ৰায় 30-40 বছৰমান আগত এই 1 টকাতে কিমান মূল্যৱান আছিল মানে ধৰক 1 টকাত আছিল 100 পইচাকে এই 100 পইচাত কিমান কি পোৱা গৈছিল ভাবক গতিকে যদি মই 50 বছৰমান আগলৈ আগুৱাই যাওঁ মানে ধৰক যেতিয়া ব্ৰিটিছ আছিল বা ব্ৰিটিছ যোৱাৰ পিছতো তেতিয়ালৈকে যদি আগুৱাই যাওঁ তেতিয়া দিনত ইমান যদি পইচা থাকিল হয় মই কিমান ধনী মানুহ আছিলোঁ সেই দিনতলৈকে যদি আগুৱাই যাব পাৰোঁ কিমান ধনী মানুহ হৈ যাম মই কিন্তু এতিয়া এই পইচাবিলাকৰ কি মূল্য 1 টকা 2 টকাত কিবা পায় একো নাপায় চাওক এইটো হ'ল 1990 চন আৰু এইটো হ'ল 1985 চনৰ পইচা এই 1985 বা 90 চনৰ ভিতৰত এই 1 টকাটোৰ মূল্য কিমান আছিল ভালকৈ বুজিব যিসকলে এই টকাটো মানে ইস্তেমাল কৰি পাইছিল এই 1 টকা আৰু 1 টকা আৰু এই 1 টকাটোৰ যিমান মূল্য আছে কিন্তু এই 1 টকাটোৰ সিমান মূল্য এতিয়া নাই এই নতুন 1 টকাটোৰ কাৰণ এইটোৰ 1 টকাত কি পোৱা গৈছিল সেই দিনত কিন্তু এতিয়া এই 1 টকাত কি পোৱা যায় একো পোৱা নাছিল আৰু এইফালে আহি গ'লো মই পাকঘৰত আৰু পাকঘৰত চলি আছে আমাৰ খানা এইফালে ভাত হৈ আছে আৰু এইফালে মই ভাত বনাইছে কি বনাবি যি হাতৰ লগত আলু দি মাছ বনাম আলু দি মাছ আৰু আমাৰ ঘৰত আজি আলহী এইফালে এতিয়া ঐ এতিয়া কি খবৰ কি ৰখিম ক'ত ৰখিম হা ওলকবি তো এইফালে ওলকবি কাটিছে মানে আইতাই যে মাত্ৰ বিহু খাইছি কিন্তু বিহুত বা কি খাই সুধো ৰ'ব ঐ এতিয়া কি খাবি আজি বিহুত মাছ খাবি না মাংস খাবি মাংস খাবি তই নাখাওঁ মাংস আজি খাবি তই এনে কৈছি মাংস চাংস একো নাখায় মাছ খাব মাছ খালি মাছ আছে আমাৰ এইফালে ফাইনেলি হৈ গ'ল ভাত এইফালে আছে কবিৰ আঞ্জা আৰু এইফালে মাছ এইফালে আছে দালি এইফালে আছে চব্জি মানে ভাজি এইফালে আছে মাছ কিমান মাছ দে 2 পিচ মাছ খাম আৰু এইফালে আছে খাৰ মানে উৰহীৰ খাৰ তো এতিয়া খাব লাগে আমি ধুনীয়াকৈ ভাত খাই দিলোঁ আৰু এইফালে চাওক বগৈ যাতে শুই আছে ওপৰত এতিয়া হাৰি বেছি মই মাতাওঁতে ঐ ভাত নাখা হা ভাত খাই নামিয়া পুৰা তাতে ৰ'দ পাইছি একদম ৰ'দতে পাগ উঠি একদম শুই গৈছে একদম টোপনি মাৰি গৈছিল একেবাৰে এতিয়া অকণমান বজাৰত কাম আছে বজাৰত কামখিনি কৰি লওঁ আৰু আমাৰ ইয়াত বোলে এখন কেঞ্চাৰ ইনষ্টিটিউট হ'ব তো তাকলৈকেও যাওঁ চাওঁ ক'ত কি হয় চাই আহোঁ আমাৰ শৰ্মাজি হৈ গ'ল শৰ্মা হাই আহিছিলোঁ কিয় কইনা চাব যাব নেকি হা একবাৰ বিয়া পাতিছে আৰু বাট পৰি এখেতৰ কাৰণে চাই দিব লাগিব দুখ কৰি থাকে বৰ কান্দি থাকে হয় নেকি নাকান্দো আহি গ'লো আমি শ্বহীদ মুকুন্দ কাকতি হস্পিটেল ইয়াতে হৈছে কেঞ্চাৰ ইনষ্টিটিউটৰ মিটিংখন কেঞ্চাৰ ৰোগীসকলৰ ঘৰলৈকে গৈ তেওঁলোক ফিউচাৰ চেকআপখিনি কৰি থাকিবলৈ এই হস্পিটেলখনত কৰি থাকিব পাৰিব আৰু এটা কথা আপোনালোকক জনাই থওঁ যে যদিও এইখন কেঞ্চাৰ কেয়াৰ হস্পিটেল বুলি কোৱা হৈছে কেঞ্চাৰক বাদ দিও কিছুমান অইন বেমাৰৰ ক্ষেত্ৰত বিশেষকৈ ইয়াত যি MRI CT স্কেন ইত্যাদি থাকিব এই সুবিধাবিলাক অন্য বেমাৰীও ল'ব পাৰিব বেমাৰী ইমিডিয়েট CT স্কেন এটা কৰিব লাগে ইমিডিয়েট MRI এটা কৰিব লাগে এই MRI CT স্কেন কৰিবলৈ নলবাৰী মেডিকেল কলেজলৈ যোৱাৰ প্ৰয়োজন নাই ওচৰতে এইখন আছে ইয়াতে কৰি ল'ব পাৰি কাৰণে ই বহুত
ভাল বতৰা লৈ আহিছে যে ইয়াৰ লগত যে এনেকুৱা নহয় যে কেঞ্চাৰ হ'লেই মানুহে ইয়াত অকল আহিব এনেকুৱা নহয় কেঞ্চাৰ নোহোৱা মানুহেও অন্যান্য বেমাৰৰ কিছুমান ডায়েগনচিছ কি ধৰণৰ মেচিন ইয়াত থাকিব MRI CT স্কেনৰ পৰা অন্যান্য সুবিধাসমূহ ইয়াত থাকিব গতিকে সেই সুবিধাও আমাৰ জনসাধাৰণে ল'ব পাৰিব য'ত কেঞ্চাৰ ইনষ্টিটিউটখন হ'ব গোটেই এইবিলাক পুৰণি মেডিকেলখন ভাঙি দিছে আৰু ইয়াত হ'ব নতুন ইনষ্টিটিউট হ'লে ভাল হ'ব সকলোৱে আহিব পাৰিব যাৰ যাৰ বেমাৰ চেমাৰ হয় কিবা হয় আজি এনেকৈ আছে এই ঠাইখিনিত প্ৰায় 2 বছৰ পিছত চাব কেনেকুৱা হৈ যায় মিটিং চিটিং শেষ ভূমি পূজন হৈছিল তাৰপিছত পল্লৱ কেনে হ'ব আমাৰ ইয়াত কেঞ্চাৰ নলবাৰী বাসীৰ বাবে এটা সুখবৰ তাৰমানে ইয়াত নলবাৰী কেঞ্চাৰ চেণ্টাৰ এখন হ'ব আজি লাগে দে কাৰণ বহুত বেমাৰী হৈছে ন এইবিলাকতো সুবিধা হ'ব বহুত কেঞ্চাৰটো হৈছে কাৰণ বহুতে বাহিৰত যাব নোৱাৰে কিন্তু কথাটো হ'ল বেমাৰটো নহওক আৰু যদি হয় কিন্তু বাহিৰত যাব নোৱাৰে দেচোন চবে নাকি তাৰপিছত এইটো মানে জয়ন্ত মল্লদেৱ বৰুৱাই আজি ভূমি পূজন মানে কৰিলে এইটো অতি সোনকালে মানে 2 বছৰ টাৰ্ম বোলে মানে এখন হ'ব লাগে কমপ্লিট হোৱাৰ কাৰণে টাৰ্মটো 2 বছৰ লৈছে যোনটো মানে এই কনষ্ট্ৰাকশ্যন লৈছে কিন্তু তেখেতে এটা কৈছে মানে অনুৰোধ কৰি যাতে 1.5 বছৰ 1 বছৰ 1.5 বছৰ ভিতৰত মানে হেৰি হয় মানে কমপ্লিট হয় মানে আৰু অন্য মানে ইয়াত মানে কেঞ্চাৰ এইটো থাকিব তাৰোপৰি মানে অন্য মানুহে CT স্কেন MRI সুবিধাটো গ্ৰহণ কৰিব পাৰিব তো এইখন আছিল আমাৰ পুৰণা হস্পিটেল ইয়াৰ কাষতে হ'ব এইখন তো হওক সোনকালে হওক আৰু বেমাৰটো নহওক বাৰু বেমাৰ হ'ব নালাগে এইটো বেমাৰ হ'ব নালাগে কিন্তু যদি হয় যাতে দূৰত যাব নালাগে তো এতিয়া আমি যাওঁ আৰু চালো কাৰণ বহুত কষ্টকৰ না বহুত কষ্টকৰ বহুত তো বলা জানো কি পাই তো বলা মিটিং চিটিং শেষ এনেকৈ হৈ গ'ল ৰাতি আৰু গধূলি মানে ভিডিঅ' বনোৱা নহ'ল বহুত কিবা কিবি কাম কৰিলো মানে বহুত কিবা কিবি গতিকে এতিয়া আহি গৈছো পাকঘৰত কাৰণ ভাত খাব লাগে যিহেতু ৰাতি হৈছে আৰু ভাতৰ লগত বা কি বনাইছে আমাৰ মাছেৰি লাও তো ৰঙালাও আৰু মাছ খাব লাগে মানে বনাই আছে আৰু এইফালে বেঙেনা ভাজি আছে আৰু কিবা কিবি আছে চাগে কিবা আছে নাজানো দাইলত যোৱাৰ পিছত গম পাম দালি আছে কি দালি মচুৰৰ দালি খাম এয়া আহি গ'ল আমাৰ ভাতৰ কাঁহী মানে ভাত আহি গ'ল আৰু ইয়াৰ লগত আছে এইফালে ৰঙালাওৰ সৈতে মাছ বনাইছে এইফালে আছে দালি এইফালে আছে বেঙেনা ভাজি এইফালে আছে জলকীয়া আৰু দিনত যে আইতা আহিছিল আইতা বোলে ঘৰত গৈছে মই মিটিঙত যাওঁতে মানে সেইফালে কেঞ্চাৰ ইনষ্টিটিউটখন যাব যাওঁতে এইফালে আইতা ঘৰত গুচি গ'ল তো এতিয়া আমি খাওঁ ভাত আৰু এইফালে চাওক আমাৰ আচাৰ আছে এইফালে হ'লেতো নেমু টেঙাৰ আছে ন এনেকৈ ভাত চাত খাই গ'লো আৰু হৈ গ'ল ৰাতি আৰু এটা কথা ক'বলৈ বিচাৰিছো যে দিনত যে আমি কেঞ্চাৰ ইনষ্টিটিউটখন গৈছিলো যিখন হ'বলৈ গৈ আছে মানে নলবাৰীত তাৰ বাবে মই আমাৰ শ্ৰদ্ধাৰ কেবিনেট মন্ত্ৰী অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী এই ভিডিঅ'টোৰ জৰিয়তে তেখেতক বহুত ধন্যবাদ জনাইছোঁ কাৰণ এনেকুৱা বস্তু আমাৰ ইয়াত লাগে আমাৰ ইয়াতে নহয় গোটেই অসমতে মানে বহুত লাগে এইবোৰ কাৰণ বহুতো বেমাৰ আজাৰ হৈ আছে মানুহে মানে বাহিৰত যাব নোৱাৰে গতিকে তেখেতক এই চেগতে মোৰ ফালৰ পৰা বহুত ধন্যবাদ দিলোঁ আৰু এওঁলোকে পাৰে কাৰণ চৰকাৰ এখনে বহুত কামে কৰিব পাৰে কৰো খুজিলে গতিকে সদিচ্ছাৰ দৰকাৰ গতিকে এইখিনি যে কৰিছে তেখেতসকলে তাৰ বাবে মোৰ ফালৰ পৰা বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যিসকল চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ক'ব লাগি থাকিলে কমেণ্টত লিখি দিব তো আজিলৈ বাই